সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক 2026 তামিলনাডুত ডিএমকেৰ তীব্ৰ প্ৰতিবাদ দেশত লোকসভা আৰু বিধানসভা সমষ্টিৰ পুনৰ নিৰ্ধাৰণ কৰিব বিচৰা হৈছে সংসদত চৰকাৰে উত্থাপন কৰিছে সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক 2026 সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ দেশজুৰি বিতৰ্ক চলিছে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহে সহজভাৱে ল'ব বিচৰা নাই সমষ্টি পুনৰ নিৰ্ধাৰণ তামিলনাডুত প্ৰতিবাদ হৈছে ডিএমকে সমগ্ৰ ৰাজ্যতে উত্তাল প্ৰতিবাদ কৰিছে কলা পোছাক পিন্ধি প্ৰতিবাদ কলা পতাকা লৈ প্ৰতিবাদ ৰাজধানী চেন্নাইত প্ৰতিবাদে উত্তাল ৰূপ লয় ডিএমকে কোনোপধ্যে মানি নলয় সমষ্টি পুনৰ নিৰ্ধাৰণৰ বৰ্তমানৰ প্ৰক্ৰিয়া দলটোৰ আপত্তি জনসংখ্যা ভিত্তিক সমষ্টি পুনৰ নিৰ্ধাৰণ গ্ৰহণযোগ্য নহয় দক্ষিণ ৰাজ্যসমূহ ক্ষতিগ্ৰস্ত হ'ব জন্ম নিয়ন্ত্ৰণত সফল হোৱা ৰাজ্যসমূহৰ ক্ষতি হ'ব সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে দৃঢ় স্থিতি গ্ৰহণ কৰিছে ডিএমকেৰ মুৰব্বী এমকে ষ্টেলিনে ডিএমকেৰ সাংসদসকলে কলা পোছাক পৰিধান কৰি সদনলৈ আহিছে সদনৰ ভিতৰতো প্ৰতিবাদ কৰিছে দলটোৰ নেত্ৰী সাংসদ কানিমুজ্জিৰ ভাষ্য সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া কি হ'ব and there is no clarity on how delimitation will be done and states which have comparatively lesser population because we had a better administration we are going to suffer and the union government keeps saying that we will be taken care of but we see nothing like that in the bill ensuring that the southern states and states which have reduced the population rate to be taken care of ডিএমকেৰ আন এগৰাকী সাংসদ টি.আৰ. বালুৰ স্পষ্ট কথা Yes, it is anti-national only, as he said. Yes, it is anti-national only, as he said. Yes, it is anti-national only, as he said. ডিএমকেৰ বিৰোধিতাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে বিজেপিয়ে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে এমকে ষ্টেলিনক সমালোচনা কৰি কয় এমকে ষ্টেলিনে মানুহক বিপথে নিব বিচাৰিছে The Tamil Nadu chief minister is playing politics and misguided by some people here. Nobody is against the women reservation, but they are going to use some excuse to defeat. That should not be done. Because if you want to defeat the women reservation by using some pretext, it will be most unfortunate and sad moment in the annals of Indian history. So the Tamil Nadu or any state should not worry. They should not misguide and mislead the people. That's my appeal. And every state, every union territory of India need not worry. Everybody will be given fair chance, representation and opportunities. And সমষ্টি পুনৰ নিৰ্ধাৰণত হিন্দী বলয়ৰ ৰাজ্যসমূহৰ লোকসভাৰ আসনৰ সংখ্যা বৃদ্ধি পাব তাৰ তুলনাত জনসংখ্যা নিয়ন্ত্ৰণত সফল হোৱা দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত আসন সমানুপাতিক হাৰত বৃদ্ধি নহয় ফলত দেশত উত্তৰ ভাৰতৰ আধিপত্য চলিব এই দিশটোক লৈয়ে ডিএমকে প্ৰতিবাদ আৰম্ভ কৰিছে ডিএমকেৰ প্ৰতিবাদক সঁহাৰি জনাইছে দক্ষিণ ভাৰতৰ আন কেইবাটাও আঞ্চলিক দলে নেশ্যনেল ব্যুৰো অসম লাইভ 24